আশা মোৰ আশা এখনি খৰবলৈ মোৰ গানৰ বহু যুগৰ সুখ দুখ চিনাকিৰ ইয়াতে টোটেল তোমাৰ 1 লাখ মান কেছেট আছে সোমাই কিনে ড্ৰিম প্ৰজেক্ট থাকে ন মানুহৰ সপোন থাকে তো মই সপোন চাইছিলো এইখন হ'ল ফাৰ্ষ্ট এলবামখন সপোনৰ খুৰ হয় মানে মানুহে কয় যে অনামিকা ফাৰ্ষ্ট বুলি অনামিকাৰ আগত এইখন ৰিলিজ হৈছিল ইয়াতে কোনোবা আহিলে নষ্টালজিক হৈ পৰিব কিন্তু আজিলৈকে আপুনি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বহু অনুৰাগী দেখিছে কোনোবাই যদি হাতত টেটু কৰিছে কোনোবাই যদি কবিতা লিখিছে কোনোবাই আকৌ অনুৰাগীয়ে জুবিন মহোৎসৱ পাতিছে কিন্তু আমাৰ লগত এনেকুৱা এগৰাকী অনুৰাগী আছে তেওঁ কোনো নকৰা কাম কৰিছে তেওঁ কি কৰিছে কেনেকৈ কৰিছে মই নকওঁ তেওঁৰ মুখৰ পৰাই শুনিব পুনে পুনে তেওঁৰ ওচৰলৈ গৈছো নমস্কাৰ নমস্কাৰ আমাৰ লগত আছে গুৱাহাটীৰ যুৱক বিশাল কলিতা আপোনাক স্বাগতম জনাইছো যিহেতু দৰ্শকে দেখি গমে পাইছে যে সকলোবোৰ জুবিন গাৰ্গৰ এলবামেৰে সমৃদ্ধ হৈ আছে আপুনি সংগ্ৰহালয় কৰিছে কেনেকৈ এই কথাটো মনলৈ আহিল যে জুবিন গাৰ্গৰ যিমানবোৰ কালজয়ী গীত আছে সকলোবোৰ আপুনি সংগ্ৰহ কৰিব আৰু আপুনি এটা মানে মিউজিয়াম কৰিব এইটো একচুৱেলি 1999 ৰ পৰা মই কালেকশ্যন কৰি আহিছোঁ আৰু তেতিয়া যেতিয়া এলবাম ৰিলিজ হয় মই লগালগ কিনি লওঁ মানে যোনখন ৰিলিজ হ'ব সেইখন মোক লাগিবই আৰু সেনেকৈ কিনি আহিছোঁ মানে একো প্লেনিং নাছিলে যে মিউজিয়াম বনাম কিবা বনাম বুলি যেতিয়া এইবোৰ বস্তু বন্ধ হৈ গ'ল তেতিয়া মই ভাবিলোঁ যে জুবিনে কিমান গান গাইছে আৰু যদি কিবা বাকী আছে মই কালেক্ট কৰা নাই সেইটো মই কালেক্ট কৰিব লাগে তো সেনেকৈ গোটালোঁ কালেক্ট কৰিলোঁ পুৰণা দোকানীবোৰৰ বা মোৰ কিছুমান ফ্ৰেণ্ডৰ ঘৰত আছিলে বা মোক খুৰাহঁতে দিছে মাহঁতে কিনা বা পাপাহঁতে কিনা কেছেট তো সেনেকৈ বস্তুবোৰ গোট খাই গ'ল মই নিজেও বহুত কিনিছোঁ তো সেয়াই আৰু একো প্লেনিং নাছিলে তাতে একদিন জুবিন দাক ক'লোঁ তো দাদাই ক'লে তো মিউজিয়াম এটা বনা কিমান চনৰ পৰা আপুনি সংগ্ৰহ কৰি আছিলে 99 ৰ পৰা মানে 25 বছৰ 25 বছৰ হ'ল আপুনি সকলোবোৰ মানে সংগ্ৰহ কৰি আজি এটা মিউজিয়াম কৰিলে ইতিমধ্যে জুবিন গাৰ্গ আহিছিলে জুবিন গাৰ্গে উদ্বোধনীও কৰিছে প্ৰথম এলবামটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে আছে আপুনি যদি দেখুৱাই দিয়ে এইখন হ'ল ফাৰ্ষ্ট এলবামখন সপোনৰ খুৰ হয় মানে মানুহে কয় যে অনামিকা ফাৰ্ষ্ট বুলি অনামিকাৰ আগত এইখন ৰিলিজ হৈছিল সপোনৰ খুৰ তাৰ পিছত অনামিকা কৰিছে সকলোবোৰ এটাৰ পৰা এটা কণ্টিনিউ কৰি আৰু সময়টো লাগিছিলে আপুনি যথেষ্ট সময় লাগিছিলে এই গোটেই মিউজিয়ামটো বনাবলৈ সময়টো লাগে ভাল কামত সদায় টাইম লাগে কাৰণ এইটো মই হাৰ্ড ৱৰ্ক বুলি কম বা হাৰ্ড ৱৰ্ক হেৰি কি বুলি কয় টাইম লাগে একচুৱেলি এইটো বস্তুটোত কাৰণ এইটো বস্তুটো এটা মিছ হৈ থাকিলেও বহুত প্ৰব্লেম হৈ যায় যে গোটেইখন আছে এখন কেছেট নাই তো ষ্ট্ৰাগল মোৰ হৈছে বহুত মই মানুহৰ ওচৰত গৈছোঁ বা পুৰণা দোকানী বা কিছুমান এনেকুৱা জেগাতো আছিল বস্তু য'ত মানে মানুহ সোমাব নোৱাৰে তেনেকুৱা জেগাৰ পৰা মই কেছেট কালেক্ট কৰিছোঁ আৰু এইবোৰ আছিলে আচলতে ডেকত বজা ডেকত বজা মানে টেপত কেছেট প্লেয়াৰ এতিয়াতো নাই বাৰু বৰ্তমান সময়ত আমাৰ মানে আপডেট হৈ গ'ল বিকজ এতিয়া চব বস্তু ডিজিটেল হৈ গৈছে তো অনলাইন স্পটিফাই ইউটিউবতে মানুহে গান শুনে এপল মিউজিক সেইটোৱে কথা ইয়াতে কোনোবা আহিলে নষ্টালজিক হৈ পৰিব কিন্তু আমি সৰুতে ইয়াতে পাৰ্চনেলি গান শুনিব পাৰিব কেছেটত পাৰ্চনেল ৱাকমেন আছে হেডফোন দিয়া হ'ব তাহাঁতি জুবিনদাৰ গান শুনিব পাৰিব আৰু বেলেগ আৰ্টিষ্টো আছে তাহাঁতৰ গানো শুনিব পাৰিব হয় ইতিমধ্যে এই মিউজিয়ামটো চাবলৈ বহু মানুহ আহিছে প্ৰায় আহিছে আৰু জুবিন দাই কেনেকুৱা অনুভৱ কৰিছে আপুনি যিহেতু প্ৰথম অসমত যিগৰাকী আপুনি অনুৰাগীটো বহুত আছে কিন্তু আপুনি এনেকুৱা এটা কাম কৰিছে যিয়ে কোনো কৰা নাই জুবিন দা বহুত হেপী মোক লৈ কিনে আৰু তাকে মোক কৈছে তই এইখিনি কৰিছ আৰু গোটেইখিনি দায়িত্ব মোক দিছে আগলৈও মই কালেক্ট কৰি গৈ থাকিম আৰু মই বিচাৰোঁ যে গোটেই অসমৰ ৰাইজ আহক আৰু ইণ্ডিয়াতো যদি জুবিনদাৰ বেলেগ ফেন আছে আহিব পাৰে বাহিৰা ফেন ৱেলকাম আছে নিশ্চয় ভিজিট কৰক আমাক আৰু ইয়াতে বস্তুটো কালেকশ্যনটো এবাৰ চাওক এনজয় কৰক কেৱল ডেকত বজাই কেছেটে নহয় আৰু বহুত চিডিজো আছে অডিঅ' চিডিজ VCDs VCR কেছেটছ LP ৰেকৰ্ডছ এইবোৰ বাহিৰৰ পৰা ইম্পৰ্ট কৰিছোঁ মই মাইকেল জেকছনৰ এতিয়া জুবিনৰ বুকছো আছে সেইটোৱে কথা আমি উল্লেখ কৰিব লাগিব যে আপুনি অকল কেছেটে নহয় বা VCD যিসমূহ সেইবোৰে সংগ্ৰহ কৰা নাই জুবিনে লিখা পদ্য দেখুৱাই দিছো আমি এইখন হ'ল জুবিনৰ পদ্য যিটো জুবিন গাৰ্গে নিজে লিখিছিলে আপুনি ইতিমধ্যে দেখুৱাইছিলে আৰু এইবোৰ কি এইবোৰ মায়া মেগাজিনছ এইবোৰ আগতে ওলাইছিলে হয় তো জুবিনদাৰ নতুন গান যে ৰিলিজ হয় এলবাম নেক্সট এলবামখন কেতিয়া আহিব আৰু লগত ইয়াৰ লগত কেছেট ফ্ৰীও আহিছে যে মায়া লিখা আছে ন এইবোৰ মায়া মেগাজিন লগা কেছেট
আগতে তেনেকুৱা আছিলে তেনেকুৱা আহিছিলে ফ্ৰী আহিছিলে ফটো আহিছিলে মেগাজিনৰ লগত জুবিনদাৰ সৰু সৰু ফটো আহিছিলে আৰু আপুনি এইবোৰ পোষ্টাৰো হয় হয় এইবোৰ পোষ্টাৰ মই কিনিছো এইবোৰ ফটোজ আহিছিলে আগতে মেগাজিনৰ লগত টোটেল কিমান আছে ইয়াতে কেছেট চিডিজ মিলাই কিনে 30,000 প্লাছ হৈ যাব আৰু যিখিনি গান আছে সব এতিয়া ডিজিটেল ফৰ্মেট হৈ গৈছে তো সেইবিলাক ধৰি 38,000 প্লাছ হৈ যাব বাকীখিনি যিখিনি অনলাইন আপলোড হৈছে সেইখিনি মই লেপটপত থৈ দিছো যিখিনি বস্তু কেছেটত চিডিত নাই আৰু যিখিনি এনালগ চিষ্টেম মানে এইটো এনালগ বুলি কয় সেইখিনি মই ইয়াতে ৰাখিছো ডিসপ্লে কৰি কিনে টোটেল 38,000 songs প্লাছ আছে বৰ্তমানৰ কিন্তু 38,000 গান গাইছে এতিয়াও হয় হয় আৰু এতিয়াও গাই আছে ডেইলি দুটা গান গাই আছে আৰু আপুনি এলবামবোৰ গোটাওতে খুবেই কষ্ট হৈছিলে টাইম লাগিছে বহুত টাইম লাগিছে কিছুমানে দিব খোজে কিছুমান নিদিয়ে কিছুমানে মোক এনেও দিয়ে মৰমত আৰু মই এখন এলবাম এখনৰ কাৰণে মই 25,000 পে কৰিছো এখন পুৰাণী কবৰ বুলি এখন 1998ত হৰৰ মুভি হয় ভূতৰ চিনেমা এটা জুবিনদা দুটা গান গাইছিলে এইটো মই নাজানো মানে মই পিছত যেতিয়া ৰিচাৰ্চ কৰিছো তেতিয়াহে গম পাইছো যে জুবিনদা এখন মুভিত গান গাইছে এইটো অসমৰ ৰাইজে বহুতে নাজানে চাগে এইটো বহুতে নাজানে মই নিজে বহুত পিছত গম পাইছো মানে যে ইয়াতে জুবিনদাই নিজেও পাহৰি গৈছিলে তো দাদাক মই দেখালো দাদা শ্বক হৈ গ'ল মানে ইয়াতে মই গাইছিলো বুলি মানে এই এলবামটোৰ কাৰণে আপুনি 25,000 টকা খৰচ কৰিছিলে হয় মই কলকাতাৰ পৰা কিনিছো এখন কলকাতাৰ পৰা কিনিছিলে বহুত বেছি ৰেয়াৰ হয় নাপায় মানে কতো আৰু গানকেইটা ইউটিউবত নাই আৰু তেনেকুৱা আপুনি কৰবাৰ পৰা অনা আছে নেকি যিবোৰ মানে আছে বহুত কিছুমান আছে এখন ইহুই কবিখন এখনো মই তোমাৰ দিল্লী নে কলকাতাৰ পৰা লোৱা আছিলে তাৰপিছত আৰু এখন ৰেয়াৰ আছে এখন ভ্যালেন্টাইন ডেজ বুলি এখন জুবিনদাৰ কেকে এখন এটা ইংলিছ গান আছে ইয়াতে জুবিনদাৰ কেকে ইয়াতে এইখন এলবামৰ গানকেইটা আকৌ তোমাৰ ইউটিউবত নাই এনেকুৱা বহুত গীত আছে যোনবোৰ গান ইউটিউবত নাই আৰু মইতো কালেক্টৰ হয় মই আপলোড কৰিব নোৱাৰো গানবোৰ কাৰণ কপিৰাইট লাগি যাব পাৰে যোন প্ৰডিউচাৰ তাহাঁতে আপলোড কৰিলে বেছি ভাল হয় আৰু মইতো এজ এ কালেক্টৰ মই কালেক্ট কৰি থৈ দিছো নিজৰ শুনিবলৈ মানে এইটো খুবেই জৰুৰী আছিল কিয়নো জুবিন গাৰ্গ কেনেকুৱা এগৰাকী শিল্পী যিগৰাকী অসমৰ কাৰণে বহুত কৰিছে এতিয়া বহুত বহুত বেছি কৰিছে আৰু ইমান গান গোৱা মই কেতিয়াও দেখা নাই শুনাও নাই মানে এইটো ৱৰ্ল্ড ৰেকৰ্ড হ'ব লাগে নিয়মতে এইখন জুবিনদাৰ লাষ্ট কেছেট আছিলে বাহি মানে প্ৰথমৰ পৰা আৰম্ভ কৰি মানে সকলোবোৰ আৰু এইখন মিছন চাইনাখন সেইখন চিডি ওলাইছিলে অডিঅ' চিডি সেইখন নিজৰ মাজত ডিষ্ট্ৰিবিউট কৰিছিলে চিনাকি মানুহখিনিৰ মাজত আৰু এইবোৰ জানমণি যিবোৰ এইবোৰতো গোটেইখিনি আছে এইখন ফাৰ্ষ্ট জানমণিখন হয় তোমাৰ এইখন 1998ত আৰু এইখন জুবিনদাৰ ফাৰ্ষ্ট বিহু এলবাম উজান পিৰিটি 96ত কৰিছে এখন মায়া সুপাৰ হিট এলবাম এখন চান্দনী ৰাত জুবিনদাৰ ইয়াতে দাদাই নিজে মোক সিগনেচাৰ কৰি দিছে মানে অটোগ্ৰাফ হয় মানে জুবিনদা আপোনাক ইয়াতে সিগনেচাৰ কৰি কিনে দি দিছে জুবিনা নিজেও দিছে নে আপোনাক কিছুমান কেছেট না জুবিনাৰ লগত এখনো কেছেট নাই যি আছে গোটেইখিনি মোৰ লগতে আছে কিন্তু দাদাই কয় তই চাই আছ তই চাই গোটেইখিনি বস্তু মানে আৰু এইবোৰ পোষ্টাৰো আছে আপুনি দেখুৱাইছিলে তেতিয়া এইবোৰ একচুৱেলি আগতে কাটি কাটি লগোৱা হয় ন মেগাজিনত পায় তেনেকে কালেক্ট কৰা হ'ল আৰু বাকী মোৰ ৱেষ্টাৰ্ণ আৰ্টিষ্টৰো আছে আপুনি মানে অকল জুবিন গাৰ্গৰকে নহয় মানে এই সংগ্ৰহালয়টোত আপুনি সবৰে ৰাখিছো গোটেইখিনি খালি দাদাখিনি স্পেচিয়েলি মই এটা ৰেক বনাই দিছো এইটো আৰু আপুনি কৈছিলে যে মানে অকল জুবিন গাৰ্গৰ মানে ইয়াতে সমৃদ্ধ না আপোনাৰ আৰু আছে আপোনাৰ তাতে আৰু মানে 12টা মান কাৰ্টুন আছে মোক খোলা নাই মানে এতিয়ালে বিকজ এইখিনি দিয়ে মিউজিয়ামখন মানে ফুল হৈ গ'ল ইয়াৰ পিছফালেও কেছেটছ আছে এইখিনি যে দেখিছা ইয়াৰ পিছতো আছে তো ইয়াতে টোটেল তোমাৰ 1 লাখ মান কেছেট আছে সোমাই কিনে আৰু 12টা কাৰ্টুন মোক খোলা নাই এতিয়ালে মানে সেইবোৰ যদি খুলি দিয়া আৰু মানে আৰু ভৰ্তি হৈ যাব সো ইন ফিউচাৰ যদি আৰু বেলেগ এটা ৰুম বনাব পাৰে আৰু এটা বনাই দিম আৰু হয় আপোনাৰ নিজৰ অনুভৱটো কেনেকুৱা যেহেতু আপুনি প্ৰথমতে মানে মই বহুত হেপী বিকজ মোৰ এইটো ড্ৰিম এটা আছিল ড্ৰিম প্ৰজেক্ট থাকে ন মানুহৰ সপোন থাকে তো মই সপোন চাইছিলো কাৰণ মই ফৰেইন কাণ্ট্ৰিবিলাকত দেখিছো এনেকে বহুতে মিউজিয়াম বনাই তো আমাৰ ইয়াতে কোনো বনোৱা নাই আৰু কোনো সেনেকুৱা ষ্টেপ লোৱাও নাই তো মই ভাবিছো যদি কৰো বেয়াটো নহয় চাগে মানুহ ভালে পাব আৰু মানুহ ভাল পাইছে আহি মোক ভাল ফিডবেক দিছে খুব ভাল পাইছে আৰু দাদা হেপী তাতকে ৰঙৰ মোক একো নালাগে আৰু মোৰ ৱাইফে বহুত ছাপোৰ্ট কৰিছে মোৰ মায়ে ছাপোৰ্ট কৰিছে হয় মানে যেটো ছাপোৰ্ট আপোনাৰ পৰিয়ালৰ সকলোৰে আছে একদম আৰু যিবোৰ আপুনি এইবোৰ ৰাখিছে অনুৰাগী সকলে এতিয়া আমি চাইছোৱে এখন আনিছো এই চিন্তামণি এইবোৰ বহুত পুৰণি মৰমজান আছে সৰি উজান পিৰিটি এইখন জুবিনদা আৰু সোণু নিগমে তোমাৰ বিহু ওলাইছিলে এইখনো এখন নাপায় কতো হয়
এইবোৰ বাৰু আমি চাইছোৱে সকলোখিনি খুবেই ভাল লগা মানে দেখিলে মানে এনেকুৱা হৈ যায় যে নষ্টালজিক হৈ পৰিব এই হিয়ামন আকৌ হিয়ামন মানে হয়। বহুত ৰুমালটোতো বেছি পুৰণিও নহয় এইখন তোমাৰ আৰু এখন ৰেয়াৰ আছে এলবাম ভূপেন মামাৰ অ আ কষ বুলি ইয়াতে তোমাৰ এটা গান তোমাৰ 80 মিনিটছ মানৰ এটা গান আছে ভূপেন মামাৰ অ আ কষ ইয়াতে এইখন ভূপেন মামাৰ অ আ কষ দুটা গানেই আছে ইয়াতে এটা গান 80 মিনিটছৰ হয় 18 মিনিটৰ গান 18 মিনিটৰ এটা গান তাৰপিছত এইবোৰতো আৰু এই ট্ৰিবিউট কিশোৰ কুমাৰৰ সেইবোৰ হেৰি কভাৰ এলবাম বনাইছিলে মানে কিশোৰ কুমাৰ গানকেইটা জুবিন দাই গাইছিলে নিজৰ ভইচত সেইটো টাইমত কভাৰ সংছ বহুত চলিছিলে আৰু জুবিন দাই কৈছিলেও তেওঁ কিশোৰ কুমাৰক খুবেই ভাল পায় হয় হয় বহুবাৰ কৈছে তেওঁ তেনেকুৱা মানে আপুনি গোটেইখিনি ষ্টাডি কৰিছিলে মানে কৰিছো এখন জুবিন দাৰ জংকিবা কৰিছিলে 98ত চান্দা বুলি হয় আৰু আৰু হিন্দী বহুত আছে এইখনটো গেংষ্টাৰ এখন সুপাৰ হিট তোমাৰ ইয়ালি সবে ক'বই নালাগে দাদাই গৰ্বতো গান গাইছে নমস্তে লণ্ডন হেল্ল' আই চি ইউ গুড বয় বেড বয় দেশী বয়জ উস্তাদ সুলতান খান এণ্ড ফ্ৰেণ্ডছ এইখন তোমাৰ চুফি এলবাম হয় বিগ ব্ৰাদাৰ লাইফ মে কবি ঝুম বৰাবৰ ঝুম মানে আপুনি গোটেইখিনি ষ্টাডি কৰিছিলে যে জুবিন ষ্টাডি কৰিছো কাৰণ ষ্টাডি নকৰিলে পিছত গম নাপায় মানে ক'ত গাইছে কি ইমান গান গাইছে সেইটো মানে মনত ৰখাটোতো হেৰিয়ে নহয় মানে তো উইকিপিডিয়া খুলি কিবা বুকছ খুলি মেগাজিন খুলি পেপাৰ খুলি তেনেকে মই গম পাইছো মানুহক সুধি কেতিয়াবা যদি মই নাপাওঁ মই দাদাক সোধো যে আপুনি এইখন গাইছে নেকি ক'ত গাইছে কওকচোন তো তেখেতে মোক মই অমুকত গাইছো তই এখন বিচাৰ তো তেনেকেও বহুত অনা হৈছে মানে জুবিন দাৰ লগত আপোনাৰ এটা ঘৰুৱা সম্পৰ্ক হয় মোৰ ইয়াতে জেম্পেড এটা আছে ষ্টুডিঅ'ত দাদাই আহে ৰিহাৰ্চেল কৰিব গান গাওঁ প্ৰেক্টিচ কৰিবলৈ আহে মানে আপোনাৰ ভৱিষ্যত পৰিকল্পনা এইটো যে ইয়াতকৈ আৰু ডাঙৰ কৰিব আপুনি চাওঁ ফিউচাৰত কি হয় আৰু প্লেন কৰি আছো কিবা কিবি কাৰণে অসমৰ ৰাইজক আপুনি মানে কি ক'ব যিহেতু অসমৰ ৰাইজে কিন্তু খুবেই ভাল পাইছে এই যিটো আপুনি কাম কৰিছে খুবেই ব্যতিক্ৰমী কাম কৰিছে কোনো নকৰা কাম এটা আপুনি হাতত পদক্ষেপটো লৈছিলে মই বিচাৰিছো যে আহক চবে ইয়াতে আৰু এটা আহি বিৰাটে ভাল পাব এইটো বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ পাব আৰু শেষত জুবিন গাৰ্গৰ কাৰণে এটা গীত আপুনি যদি গাই দিয়ে মাতটো একচুৱেলি আজি বহি আছে খালি গাটো বেয়া আছিলে হ'ব বাৰু মই এটা লাইন গাই দিছো আশা মোৰ আশা এখনি সৰবলৈ মোৰ গানৰ বহু যুগৰ সুখ দুখ চিনাকি খুবেই ধুনীয়া খুবেই ভাল লাগি গৈছে মানে থেংক ইউ ছ' মাছ খুবেই ভাল লাগিল আপোনাৰ ইয়াতে আহি আৰু মই নিজেই কৈছো যে ৰাইজ আহক দাদাই মাতিছে নিজে চাব পাৰিব সংগ্ৰহালয়টো কেনেদৰে দাদাই সংগ্ৰহ কৰিছে বহুত কষ্ট কৰিছে দাদাই সেই 1990 চনৰ পৰা বৰ্তমান সময়লৈকে কিন্তু আপুনি সংগ্ৰহ কৰি গৈয়ে আছে আৰু আগলৈও কৰি থাকিম আৰু ৰাইজে যদি সহায় সহযোগিতা কৰে তেন্তে আৰু সুবিধা হ'ব দাদাৰ কাৰোবাৰ তাত যদি কিবা এলবাম আছে মোক দিব পাৰে কানেক্ট কৰিলে হ'ল মোৰ নম্বৰটো লৈ ল'লে হ'ল 8133826837 থেংক ইউ বিদায় লৈছো ধন্যবাদ